Hello everyone, welcome back my YouTube channel from Jose 1M আপোনালোকক স্বাগতম জনাইছো যেহেতু আপোনালোকক এইটো ভিডিও দেখুৱাম আপোনালোকে যদি এই ডিস্ট্ৰিক্ট পৰ্টেলত যদি আপোনালোকে লগইন কৰিব পৰা নাই তেন্তে আপোনালোকে কেনেকৈ লগইন কৰিব আৰু সেই প্ৰবলেমটো আপোনালোকে কেনেকৈ সলভ কৰিব মই এইটো ভিডিওত আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকে কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বক্সত ইয়াত আপোনালোকে কি কৰিব সাৰ্চ বক্সত গৈ আপোনালোকে ই ডিস্ট্ৰিক্ট এমট্ৰন বুলি টাইপ কৰিব আপোনালোকে মই আপোনালোকক টাইপ কৰি দেখুৱাই আছো এই ডিস্ট্ৰিক্ট এমট্ৰন টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব এনেকৈ আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে হয়তো প্ৰথম যেটো নেকি আছে লিংকটো আপোনালোকে দেখিছে ইয়াত আপোনালোকে এমট্ৰন বুলি আছে ইয়াত লগইনত আপোনালোকে হয়তো ক্লিক কৰিব পাৰে এইটো মেইন ওয়েবসাইটত আপোনালোকে ইয়াত লগইন কৰাৰ পিছত এনেকৈ আপোনালোকৰ এনেকুৱা দেখাব আপোনালোকে চাওক ইফালে আপাসি টমকেট আপোনালোকৰ এনেকুৱা দেখুৱাব এটো এটা চাওক আপোনালোকৰ এনেকুৱা দেখুৱাব আপোনালোকে এই প্ৰবলেমটো আপোনালোকে কেনেকৈ সলভ কৰিব মই এইটো ভিডিওত আপোনালোকক দেখুৱাম আপোনালোকে কি কৰিব আপোনালোকে ইয়াত চাওক টেব লৈ লৈছো আপোনালোকে কি কৰিব ইয়াত আপোনালোকে কন্ট্ৰোল শিফট দবাই আপোনালোকে ডিলিট বটনটো আপোনালোকে এনেকৈ এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াত আপোনালোকে হিষ্টৰী ইবিলাক আছে এনেকৈ আপোনালোকে এনেকৈ যদি আপোনালোকৰ এনেকৈ থাকে তেন্তে আপোনালোকে এই বক্স সমূহত আপোনালোকে কি কৰিব টিক দিব আপোনালোকে ইয়াত এভৰিথিং বুলি আছে আপোনালোকে এভৰিথিংত ক্লিক কৰি কি কৰিব ইয়াত এনেকৈ টিক দিব আপোনালোকে এনেকৈ তিনিটাটো আপোনালোকে এনেকৈ টিক দিব টিক দিয়াৰ পিছত আপোনালোকে এটো কি কৰিব লাগিব ক্লিয়াৰ কৰিব লাগিব যেহেতু আপোনালোকে চাওক ইয়াত কিমান কেবি হৈ আছে কিমান এমবি হৈ আছে আপোনালোকে ইয়াত দেখিছে আপোনালোকে কি কৰিব ইয়াত ক্লিয়াৰ বুলি আছে আপোনালোকে কি কৰিব ইয়াত ক্লিক কৰিব পিছত আপোনালোকে আকৌ কি কৰিব ইয়াত এই ডিস্ট্ৰিক্ট বুলি আপোনালোকে ইয়াত টাইপ কৰিব মই দেখুৱাই আছে আপোনালোক আকৌ এই ডিস্ট্ৰিক্ট এনেকৈ আপোনালোকে এই ডিস্ট্ৰিক্ট এমট্ৰন বুলি টাইপ কৰিব এই ডিস্ট্ৰিক্ট এমট্ৰন টাইপ কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াত চাওক আপোনাৰ প্ৰথম যেটো লিংকটো আছে এয়া চাওক প্ৰথম ইয়াত ক্লিক কৰিব নালাগে আপোনালোকে ইয়াত ক্লিক কৰিলে সেম এটো প্ৰবলেমটো দেখুৱাব আপোনালোকে হেতু ক্লিয়াৰ কৰাৰ পিছত আপোনালোকৰ তলত এনেকৈ এটা লগইন অপচনটো থাকিব আপোনালোকে কি কৰিব এই লগইন অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে তেনেকৈ চাওক আপোনালোকে কি কৰিব ইয়াত দেখিছে আপোনালোকে সাইন ইন কৰিব আপোনালোকে আপোনাৰ ইমেইল আইডি খন আৰু স্ক্ৰিন নামটো আপোনালোকে ইয়াত টাইপ কৰি আপোনালোকে কি কৰিব ইয়াত আপোনাৰ ইমেইল খন আপোনালোকে ইয়াত এন্টাৰ কৰিব মই আপোনালোকক দেখুৱাইছো আপোনালোকে ইমেইলটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত স্ক্ৰিন নেমটো আছে স্ক্ৰিন নেমটো আপোনালোকে কি কৰিব ইয়াত আপোনাৰ স্ক্ৰিন নেমটো আপোনালোকে ইয়াত দিব মই আপোনালোকক দেখুৱাইছো আপোনালোকে চাওক টাইপ কৰাৰ পিছত স্ক্ৰিন নেমটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে লগইন অপচনটো আছে লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এই ডিস্ট্ৰিক্ট পৰ্টেলটো আপোনালোকৰ এনেকৈ খুল খাব দেখিছে আপোনালোকে কি কৰিব ইয়াত চাওক আপোনালোকে এতিয়া ইয়াত কি কৰিব পাৰিব আপোনালোকে ইয়াত যিকোনো এটা কাৰ্ড সাৰ্টিফিকেট বা অইন কিবা যিকোনো আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আপোনালোকে চাওক ইয়াত ক্লিক কৰিব আপোনাৰ এড্ৰেছ ইমেইল এড্ৰেছটো আৰু আপোনাৰ স্ক্ৰিন নেমটো ইয়াত টাইপ কৰাৰ পিছত আপোনালোকে এনেকৈ চাওক ইয়াত লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ খুল খাব নতুন উইন্ডো এনেকৈ আপোনালোকে ইয়াত চাওক এতিয়া কাৰ্ড সাৰ্টিফিকেট যদি এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকে ইয়াত কাৰ্ড সাৰ্টিফিকেট বুলি টাইপ কৰিব এনেকৈ কাৰ্ড সাৰ্টিফিকেট টাইপ কৰাৰ পিছত আপোনালোকে গো বুলি দেখিছে ইয়াত আপোনালোকে গোত ক্লিক কৰিব গোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে কাৰ্ড সাৰ্টিফিকেট বুলি আছে ইয়াত কি কৰিব অনলাইনত ক্লিক কৰিব অনলাইনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াত সাবমিট বুলি আছে সেই সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ নতুন উইন্ডো পেজ খুল খোৱা দেখিব আপোনালোকে কি কৰিব ইয়াত আপোনালোকে যদি ল্যাঙ্গুৱেজটো সিলেক্ট কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে ইয়াত আসামিজ বা অইন কিবা আছে এইবিলাকত বেঙ্গলী বড়ো আপোনালোকে ইয়াত এনেকৈ টাইপ কৰি পাৰিব সিলেক্ট কৰি ল'ব আপোনাৰ মতে কি কৰিব ইয়াত এনেকৈ আপোনালোকে আবেদনকাৰী আপোনাৰ কি হয় এসটি হয় না ওবিসি হয় না এমওবিসি হয় সেইটো আপোনালোকে এনেকৈ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে এপ্লিকেশনৰ নেমটো আপোনালোকে ইয়াত টাইপ কৰিব টাইপ কৰাৰ পিছত আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব জেন্ডাৰটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত যেটো নেকি ৰেড ষ্টাৰ থাকে সেইটো আপোনালোকে ইয়াত মেন্ডেটৰি হয় ফিল কৰিব লাগিব আপোনালোকে ইয়াত আপোনাৰ 10 ডিজিট মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনালোকে কি কৰিব আকৌ ইয়াত পেন নাম্বাৰ ইবিলাক অপচনেল হয় ইবিলাক নিদিলে হ'ব আৰু ইপিং নাম্বাৰ ইবিলাকো নিদিলে হ'ব যদি আপোনালোকে দিব বিচাৰে তেন্তে দিব পাৰে আৰু ইয়াতে ডেট অফ বাৰ্থ আছে আপোনালোকে ডেট অফ বাৰ্থটো সঠিকভাৱে আপোনালোকে ইয়াত এন্টাৰ কৰি ল'ব এন্টাৰ কৰাৰ পিছত কাৰ্ড সাৰ্টিফিকেট ইয়াত কাৰ্ড ষ্ট্ৰাইপ ইয়াত কমিউনিটি বুলি আছে আপোনালোকে জাতি জনজাতি কি হয় সেইটো আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব গাৰো হাজং ডিমাসা অইন হাম্মাৰ কিবা কিবি আছে আপোনালোকে কি হয় সেইটো আপোনালোকে এনেকৈ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত কি কৰিব আবেদনকাৰীৰ আপোনাৰ ফাদাৰ্স নেমটো আপোনালোকে ইয়াত টাইপ কৰিব ফাদাৰ্স নেম টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত মাদাৰ্স নেম টাইপ কৰিব মাদাৰ্স নেম টাইপ কৰাৰ পিছত আপোনালোকে আকৌ তলত আহিব এনেকৈ আপোনালোকে ষ্টেট সমূহ সিলেক্ট কৰিব ষ্টেটটো অটোমেটিক সিলেক্ট থাকিব আৰু ডিস্ট্ৰিক্ট সিলেক্ট কৰিব এনেকৈ কি হয় আৰু আপোনালোকে এনেকৈ
জাষ্ট মই এইটো আপোনালোকক দেখুৱাইছোঁ কেনেকৈ আপোনালোকে এই ডিষ্ট্ৰিক্ট পৰ্টেলত আপোনালোকে লগইন কৰি আপোনালোকে কেনেকৈ বনাব পাৰে যিহেতু আপোনাৰ প্ৰব্লেম হৈ আছিলে লগইন কৰিব পৰা নাই তেন্তে আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে সম্পূৰ্ণ আপোনালোকে লগইন কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কম্পিউটাৰ বা ডেস্কটপত আপোনালোকে তেনেকৈ কৰি ল'ব পাৰিব প্ৰব্লেমটো সলভ কৰিব পাৰিব ভিডিঅ'টো যদি ভাল লাগে লাইক কমেন্ট আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ